আপোনাৰ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নৱগ্ৰহ মন্দিৰ কোন পাহাৰৰ ওপৰত অৱস্থিত? আপোনাৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিত্ৰাচল পাহাৰ। চিত্ৰাচল পাহাৰৰ ওপৰতে নৱগ্ৰহ মন্দিৰ অৱস্থিত। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ কোন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত? আপোনাৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ব অসমৰ কোন ঠাইত অসম নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়? আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাজুলী। মাজুলী হৈছে অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। আপোনাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে অসম কেতিয়া ইংৰাজৰ অধীনত হয়? ইংৰাজ অধীনৰ আগত অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল। ১৮২৬ চনতহে অসম ইংৰাজৰ অধীনত হয়। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসম চিকিৎসা মহাবিদ্যালয় প্ৰথমে কি নামেৰে জনাজাত আছিল? আপোনাৰ অপশ্যনকেইটাৰ ভিতৰতে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেৰী হোৱাইট মেডিকেল স্কুল। ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেদৰে গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমত কোনজন ৰজাই প্ৰথম মাটি জৰীপ প্ৰচলন কৰিছিল? আপোনাৰ অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি কোৱা হয়? আপোনাৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰতে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ব অসমৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয়? আপোনাৰ অপশ্যনকেইটাৰ ভিতৰতে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৰিগাঁও। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ব অসমৰ কোনখন ঠাইত মৰাপাটৰ কল আছে? আপোনাৰ অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিলঘাট। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ প্ৰথম জুইশলা কাৰখানা কোন জিলাত স্থাপন কৰা হৈছে? আপোনাৰ অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধুবুৰী। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল অসম সাহিত্য জগতৰ বাঙনি কোঁৱৰ হিচাপে কাক জনা যায়? আপোনাৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালা হৈছে সাহিত্য জগতৰ বাঙনি কোঁৱৰ। আপোনাৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ল প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আহোম। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ডিব্ৰুগড়। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ ফৰেনচিক লেবৰেটৰী থকা ঠাইখনৰ নাম কি? আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গুৱাহাটী। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে? আপোনাৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দীপৰ বিল। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো আছে অসমৰ জাতীয় গছ কি? আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হুলুং গছ। হুলুং গছ হৈছে অসমৰ জাতীয় গছ। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ মহকুমা কেইটা? আপোনাৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৭৮টা। ৭৮টা বৰ্তমান মহকুমা আছে অসমত। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো আছে অসমৰ গেছ বিদ্যুৎ প্ৰকল্প ক'ত অৱস্থিত? আপোনাৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কটালগুৰি। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? আপোনাৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাস্কৰ বৰ্মন। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল? আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কিমান চনত নিক্ষেপ কৰা হৈছিল? আপোনাৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ১৯৭৫ চনত। আপোনাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? আপোনাৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গুৱাহাটী। গুৱাহাটীতে হৈছে পৃথিৱীৰ দ্বিতীয়খন ডাঙৰ চাহ নিলাম কেন্দ্ৰ।